ভবা নাছিলো কলেজৰ পৰা আহি এটা এনেকুৱা খবৰ পাম বুলি। তো আজি পুৱাই এই হাঁহি থকা মুখখন লৈ দাদাৰ পৰা মনে মনে পাৰফিউম লগাই কলেজত যাব ওলাইছিল। পূজাৰ কাৰণে স্পেচিয়েলি কিনিছিলে বোলে সি, বেলেগ দিনা দেখাম দিয়া ভালকৈ। আৰু দাদাৰ লগতে বাইকত বহিলো 40 টকা বচাবলে। বাৰু কলেজত যায় তাৰে লাইব্ৰেৰীত সোমালো মই। পঢ়িব নহয়ও গাইজ, ইম্পৰ্টেণ্ট ফৰ্ম এখন দিব আছিলে। তাৰ পিছত তাতকৈ ইম্পৰ্টেণ্ট কামটো কৰিলো বাৰু। মানে মই অকল কলেজলৈ এটেণ্ডেন্স দিব আহো। বাই দ্য ৱে, এইকেইটা আমি চিৰিয়াছনেছ বোলা ৱৰ্ডটো আমাৰ ডিক্সনাৰীতে নাই। প্ৰগ্ৰেম এটা আছিলে, তাতে থিয় কৰাই কিবা কৰিব দিছিলে চাগে। এই অৱস্থা আমাৰ এতিয়া। এণ্ড এতিয়ালৈ হাঁহি থকা ল'ৰাকেইটাই ভাবিব পৰা নাছিলে চাগে যে ঘৰত যায় এটা এনেকুৱা খবৰ পাব যোনটোৰ কল্পনাও কৰিব টান। ঘৰত আহি থাকোতে মই আনকি বন্ধু এজনৰ লগত জুবিন দাৰ গান শুনি শুনি আহিছিলো কালি। এণ্ড ঘৰত যাই হোৱাটছএপৰ ষ্টেটাছ চাওঁতে এই দুখ লগা খবৰটো পালো। লিটাৰেলি যেতিয়া খবৰটো পাইছো বুকু একদম টান মাৰি ধৰিছিল। ইমান দুখ লাগিছিল মই আপোনাক বুজাব নোৱাৰিম এনেকে কথাৰে। সন্ধিয়াকৈ আমাৰ গৰুবান্ধা চকত তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল। আমি সকলোৱে মিলি প্ৰাৰ্থনা কৰিলো যাতে তেওঁৰ আত্মাই শান্তি পাওক। বতৰটো ইমান বেয়া কৰি আহিছিল, এনেকুৱা লাগিছিল যে প্ৰকৃতিয়েও নিজৰ দুখ প্ৰকাশ কৰি আছে। লাভ ইউ দাদা, আপোনাৰ ঠাই আমাৰ বুকুৰ মাজৰ পৰা কোনোৱে ল'ব নোৱাৰে, কেতিয়াও নোৱাৰে।